আপোনালোকে দৰমহা পাইছে, পইচা ল'বলৈ অধিকাৰ ক'ত পালে? হয়, বেটেলিয়ান মানুহ যাব পাৰে, কিন্তু মই বেটেৰী চুৰ বুলি কৈছিলে আৰু মোৰ পৰা পইচা ৭,০০০ লৈছিলে। পইচাটো ছেকেণ্ড আই চি জনে লৈছিলে। এই ঢেকিয়াল থানা। 1 মে তাৰিখ। পইচাটো অনলাইন দিয়া হৈছিলে ৬,০০০ অনলাইন আৰু ২,০০০ কেছ। হয়, এইটো কেছ লাগি যাব নহ'লে বুলি কৈছিলে মোৰ ওপৰত। সেইটো বেটেৰী চুৰি আৰু টায়াৰ চুৰি কেছ লগাম বুলি কৈছিল। আৰু ২৯ এইটো মনচুন হাজৰিকা। হয়, মনচুন হাজৰিকাৰ লগত পুলিচে লৈছিলে ঢেকিয়াল আৰক্ষী থানা। ছেকেণ্ড আই চি জন। হয়, 11 তাৰিখৰ পৰা আচলতে এইটো ঘটনা সংঘটিত হৈ আছে আৰু ইয়াৰ ওপৰত আচলতে এনেকুৱাই ক'ব লাগিব যে ঢেকিয়াল আৰক্ষী চকীৰ আচলতে যি নেকি সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া আছে চুকলেংমুং আচলতে গাঁওৰক্ষী বাহিনীক ব্যৱহাৰ কৰি অপব্যৱহাৰ বুলি কৈছোঁ, অপব্যৱহাৰ কৰি মেলি পেলাই আচলতে পইচা তোলা পৰিলক্ষিত হৈছে আৰু গৈ গাঁওৰক্ষী বাহিনীৰ লগত আচলতে সংযোগ হৈ তেখেতে 29জন মানুহৰ কথা কৈছে যে প্ৰত্যেকে কিন্তু 7,০০০কে টকা দিব লাগিব বুলি মেলি পেলাই কৈছে। আৰু ইতিমধ্যে আমাৰ দেখিবলৈ পাইছোঁ ঢেকিয়াল আৰক্ষী চকীত আহি কৰি এজনে 7,০০০ পইচা ইতিমধ্যে দি গৈছে আৰু আপোনালোকক তাৰ ভিডিঅ'লৈ আমি দিছোঁ। আৰু অতিকৈ আৰু দুখৰ আৰু পৰিতাপৰ বিষয় যে যি নেকি 29জন মানুহ আছিলে, 29জন মানুহক যদি 7,০০০কৈ পইচা দিয়ে, 7,০০০কৈ পইচা যদি যোগাৰ কৰে তেতিয়াহ'লে সৰ্বমুঠ টকা হয় 2,03,000 টকা। আমি গোটেই ৰাইজে 2,03,000 টকা উঠাই লৈ মেলি পেলাই আনিছোঁ আৰু আজি আমি এই গাড়ীৰ চাবি যিটো আছে এতিয়াও পইচাখিনি তাতেই আছে, সেই পইচাখিনি দিবলৈ আমি আহিছিলোঁ। কাৰণ তেখেতক হয়তো অসম চৰকাৰে তেখেতক দৰমহা দিয়া নাই বা দৰমহা পোৱা নাই বা তেখেতে যিটো নেকি ঘুচখোৰ নীতি চলাই আছে, দালালী নীতি যিটো চলাই আছে, তেখেতে সেই ধৰণৰ আচলতে কমিশ্যন খাব পোৱা নাই। সেইকাৰণে সাধাৰণ খাটি খোৱা চাহ বাগিচাৰ লোকসকলক আচলতে তেখেতে টাৰ্গেট কৰি লৈছে আৰু তেখেতৰ পুলিচৰ নামত এটা কলংক হয়, আৰক্ষীৰ নামত এজন কলংকাৰী এজন সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া আৰু তেখেত সহকাৰী যি আছে এই সহকাৰী পদৰ পৰাই তেখেতক আঁতৰাব লাগে, মানে তেখেতক চাকৰিৰ পৰাই বৰখাস্ত কৰিব লাগে। ইতিমধ্যে যি নেকি চুকলেংমুং আছে, যিটো নেকি ছেকেণ্ড আই চি বুলি কয়, তেখেতক কিন্তু আমি ইতিমধ্যে কৈছোঁ যে চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে। আৰু এই প্ৰতিলিপি যিটো নেকি আমি প্ৰেৰণ কৰিছোঁ, এই প্ৰতিলিপি প্ৰেৰণ আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আছোঁ, আমি আটছা আছোঁ আৰু লগতে আমাৰ ৰাইজ আছে। আমি ইতিমধ্যে প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ আমাৰ ভাৰপ্ৰাপ্ত যিজন বিষয়া আছে হিমাংশু হাজৰিকা ডাঙৰীয়া, তেখেত এজন ভাল ব্যক্তি আৰু তেখেতৰ লগত কথোপকথন কৰিও ভাল লাগিছে আৰু তেখেতে আশ্বাস প্ৰদান কৰিছে আৰু তেখেতে ইতিমধ্যে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মহোদয় অৰ্থাৎ ৰাজেন সিং ডাঙৰীয়াক এই কথাটো অৱগত কৰিছে যে চুকলেং যি মুং ডাঙৰীয়াক আচলতে এই থানাত আচলতে থাকিব নিদিয়ে বুলি মেলি পেলাই আশ্বাস প্ৰদান কৰিছে। আৰু এই প্ৰতিলিপি প্ৰেৰণ আমি কৰিছোঁ আৰক্ষী অধীক্ষক গোলাঘাট জিলালৈ আমি আচলতে প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ আৰু সাংবাদিক সন্থালৈ আমি প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ আৰু বিভিন্ন দল সংগঠনলৈ প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ। আৰু লগতে এই কথাটো স্পষ্ট কৰি দিছোঁ, যি ভুল নেকি আচলতে চুকলেংমুং কৰিলে এই ভুল যাতে দুনাই নকৰক আৰু শাস্তি তেখেতে পাবই লাগিব। শাস্তি যদি নাপায় তেতিয়াহ'লে পুনৰাই এতিয়াতো কম মানুহ আপোনালোকে দেখিছে, গোটেই আমি গোলাঘাট জিলাৰে কিন্তু 90খন বাগানৰ মানুহ মাতি দিম আৰু মাতি মেলি পেলাই জগা নোজোৰা কৰি দিম, আমি কিন্তু ইয়াতে বহি থাকিম দিনে ৰাতিয়ে। তেতিয়া তাৰ পৰিস্থিতি যিয়ে নহওক কিন্তু তাৰ দায়ী আমি নহওক। সেই সময়ত লাগিলে যি কাৰ্যসূচী হ'ব গণতান্ত্ৰিক হওক বা অগণতান্ত্ৰিক হওক তাৰ বাবে কিন্তু আমি দায়ী নহয়, তাৰ কাৰণে কিন্তু প্ৰশাসনে গোলাঘাট প্ৰশাসনে কিন্তু দায়ী হ'ব। চুকলেংমুঙৰ লগত ইতিমধ্যে জানে যে তেখেতে আচলতে যি গৰু চোৰ আছিলে সেই গৰু চোৰৰ ফুটেজো দিছোঁ, আপোনালোকে বজাব পাৰিব। গৰু চোৰৰ লগত কেনেকৈ মেনেজ হৈ মেলি পেলাই 5,000 টকাকে আচলতে পইচা লৈছে। পইচা লৈ কৰি মেলি পেলাই আচলতে সেই পইচাখিনি প্ৰশাসনৰ একাংশ বিষয়া বুলি কৈছোঁ দেই, অধিকাংশ নহয়, একাংশ বিষয়া। ফৰ এক্সাম্পল আপোনালোকক দিছোঁ, যেনেকৈ চুকলেংমুঙৰ নিচিনা আচলতে বিষয়াৰ লগত মিল হৈ মেলি পেলাই এই গাঁওৰক্ষী বাহিনী আছে। এই গাঁওৰক্ষী বাহিনীটোক আচলতে উঠাই দিব লাগে। এই গাঁওৰক্ষী বাহিনীটোক অসম চৰকাৰে হিমন্ত বিশ্ব
শৰ্মা ডাঙৰীয়াই পুহি মেলি পেলাই লাভ নাই নহয় তেওঁলোকে দালালি কৰিবৰ কাৰণে আছে তেওঁলোকে আচলতে লুটপাট কৰিবৰ কাৰণে আছে তেওঁলোকে আচলতে ঘুচখুৰে হয় তেওঁলোকে এই আচলতে অনিয়ম কৰিবৰ কাৰণে আছে তেওঁলোকক আচলতে অতৰাই দিব লাগে আৰু গাঁওৰক্ষী বাহিনীটো কিন্তু আমাৰ কোনো প্ৰয়োজন নাই তাতোতকৈ আমি বেটাৰ আছো আমাৰ দল সংগঠনে আমি বেটাৰ আছো আমি